নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 28 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিছে। এই পৰীক্ষাত উত্তীৰ্ণৰ সামগ্ৰিক হাৰ হৈছে 91.54%, কলা শাখাত 79.54%, বাণিজ্য শাখাত 81.13% আৰু বিজ্ঞান শাখাত 89.79% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী। আৰু কলা শাখাত 2,47,865 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থীৰ লগতে বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল 61,568 গৰাকী পৰীক্ষাৰ্থী। তদুপৰি বৃত্তিমূলক শাখাত 1,505 গৰাকী পৰীক্ষাৰ্থীয়ে দিছিল পৰীক্ষা। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰাজ্যখনৰ 55,755 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 79,181 গৰাকী আৰু তৃতীয় বিভাগত 57,862 গৰাকী উত্তীৰ্ণ হৈছে। সৰ্বমুঠ উত্তীৰ্ণ হৈছে 1,91,798 গৰাকী। সমান্তৰালভাৱে বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 34,079 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 17,777 গৰাকী আৰু তৃতীয় বিভাগত 2,618 গৰাকী উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ হৈছে 54,474 গৰাকী। সমান্তৰালভাৱে বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ 7,787 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 5,694 গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3,215 গৰাকী আৰু মুঠ উত্তীৰ্ণ হৈছে 15,796 গৰাকী। যোৱা বছৰ অসম বোৰ্ডৰ HS দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ অনুষ্ঠিত হৈছিল আৰু 25 চনৰ 30 এপ্ৰিলত ফলাফল ঘোষণা কৰা হৈছিল। কলা শাখাত 81.3%, বিজ্ঞানত 84.88% আৰু বাণিজ্য শাখাত 82.18% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী খবৰ। এইবাৰ 100ৰ ভিতৰত 100% লাভ কৰি সুনাম অৰ্জন কৰিছে এগৰাকী পাকিজা চুলতানা। পাকিজা চুলতানাৰ সাফল্যত এতিয়া গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসী। এটা ভাল খবৰ, আজি ঘোষণা হৈছে চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু ফলাফলতে পাকিজা চুলতানাৰ সফলতা। দৰ্শন আৰু তৰ্ক বিজ্ঞানত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে পাকিজাই। ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰী পাকিজা চুলতানা। আৰু পাকিজা চুলতানাৰ সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে দেশবাসী। ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰী আছিল পাকিজা চুলতানা। আশা কৰাতকৈও ভাল ফলাফল লাভ কৰি সুখী হৈ পৰিছে পাকিজা। পিতৃ মাতৃক শিক্ষা গুৰুলৈ কৃতজ্ঞতা জনাইছে পাকিজাই। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত পাকিজা চুলতানাৰ সফলতা। দৰ্শন আৰু তৰ্ক বিজ্ঞানত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। গৰাকীলৈ আপুনি ভালদৰে মন কৰক। পিতৃয়ে ই ৰিক্সা চলায়। উচ্চতৰ মাধ্যমিক চূড়ান্ত ফলাফলত উজলিছে কন্যা মৃত্যুষা দত্ত। 5টা বিষয়ত লেটাৰ নম্বৰ সহ 86.8% নম্বৰেৰে সুনাম কঢ়িয়াই আনিছে বৰংগা অঞ্চললৈ। মৃত্যুষা বিহালীৰ ষ্টিফেন হকিং একাডেমীৰ ছাত্ৰী আছিল আৰু পিতৃ যিহেতু ই ৰিক্সাৰ চালক, ই ৰিক্সা চলাই নিজৰ জীয়ৰীক পঢ়াৰ খৰচ দিছিলে। অতি দুখীয়া পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ 5টা বিষয়ত লেটাৰ নম্বৰ সহ 86.8% নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে। ইফালে
এই ছাত্ৰগৰাকীয়ে মাতৃ পুত্ৰই পঢ়া কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। পুত্ৰই বিজ্ঞান শাখাত লাভ কৰিলে 85% নম্বৰ। নৱম শ্ৰেণীত পিতৃহাৰা হোৱা যোৰহাটৰ বিজয় কৃষ্ণ ডেকাৰ সাফল্যত এতিয়া চকুত চকুলো মাতৃৰ। যিহেতু যিখন কলেজত পুত্ৰই পঢ়ে, পুত্ৰই পঢ়া কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। অতি কষ্টৰ মাজেদি দুখ কষ্টৰ মাজেদি পুত্ৰৰ পঢ়াৰ খৰচ অতি কষ্ট আৰু অধ্যাৱসায়ৰ মাজেদি যেহেতু পুত্ৰই আজি সুনাম অৰ্জন কৰিছে আৰু তাৰ পিছতে পুত্ৰৰ সফলতাত মাতৃৰ চকুত আজি চকু দেখিবলৈ পোৱা গৈছে। ইফালে জনাইছো আন এটা দুখবৰ, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থী কেশৱ কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অতিকৈ দুখবৰ এই মুহূৰ্তত জনাইছো, কিয়নো আজি ঘোষণা হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত ৰিজাল্টৰ খবৰ শুনি পোৱা নাই, ৰিজাল্ট নিজ চকুৰে দেখিবলৈ পোৱা নাই। হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ ঘোষণাৰ পাছত এক চাঞ্চল্যকৰ খবৰ, কিয়নো ৰাজ্যত উদ্ধাৰ হৈছে সন্তানহীন পৰীক্ষাৰ্থীৰ মৃতদেহ। দিচাং নদীৰ বুকুত উদ্ধাৰ হৈছে পৰীক্ষাৰ্থী কেশৱ কোঁৱৰৰ মৃতদেহ। চৰাইদেউৰ উজান লংপতিয়াৰ পৰা সন্তানহীন হৈছিল কেশৱ কোঁৱৰ। ঘোষিত ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে কেশৱ আৰু সোণাৰী BPB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কেশৱ কোঁৱৰ। সন্তানহীন সোণাৰীৰ উজান লংপতিয়াৰ কেশৱ কোঁৱৰ নামৰ ছাত্ৰজন। নিশাৰে পৰা সন্তানহীন হৈ আছিল কেশৱ কোঁৱৰ। পুৱাৰ ভাগত মিৰি পথাৰৰ দুমুখীয়া দলঙৰ পৰা উদ্ধাৰ হৈছিল চাইকেল, জেকেট আৰু চেণ্ডেল। হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণাৰ মাজতেই চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা কৰাৰ লগে লগেই পূৰ্বেই সন্তানহীন হৈ পৰিছিল এই ছাত্ৰগৰাকী আৰু তাৰ পিছতে ছাত্ৰগৰাকীক উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, বিজ্ঞান শাখাত 93.2% উত্তীৰ্ণ নীলিমা চুলতানা। কলা শাখাত 92.4% উত্তীৰ্ণ আহিজুল ইছলাম। এটা ভাল খবৰ আজিৰ দিনটোত ক'ব লাগিব, কিয়নো HSৰ ৰিজাল্ট ঘোষণাৰ পাছতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ইজনৰ পিছত সিজন ছাত্ৰ ছাত্ৰী। ইফালে এইবাৰ বিজ্ঞান শাখাত 93.2% উত্তীৰ্ণ হৈছে নীলিমা চুলতানা। কলা শাখাত 92.4% উত্তীৰ্ণ আহিজুল ইছলাম। ৰাজ্যজুৰি চৰ্চাত নীলিমা চুলতানা, আহিজুল ইছলাম। সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে দুই মেধাৱী পৰীক্ষাৰ্থীক আৰু দুয়ো দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত 93.2% উত্তীৰ্ণ নীলিমা চুলতানা। ৰাজ্যজুৰি চৰ্চাত আছে এই দুই ছাত্ৰ। ইফালে 96% নম্বৰেৰে বিজ্ঞান শাখাত লুইত প্ৰীতম নাথ আৰু কলা শাখাত পৰিস্মিতা বৰাৰ সাফল্য। 94% নম্বৰেৰে বাণিজ্য শাখাত শ্বেৰ জেলিন তেৰংপীৰ সাফল্য। উজলিল নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। পৰৱৰ্তী খবৰ, ন্যায় নাপায় জুবিন গাৰ্গে। জুবিন গাৰ্গে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যাম কানু মহন্ত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ন্যায় নাপায় জুবিন গাৰ্গে কোনে মন্তব্য কৰিছে জনাইছো। শ্যাম কানুৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে অনিতা ডেকাই। সেই হাঁহিটো আজিও যেন বাজি আছে সকলোৰে কাণত। জুবিন গাৰ্গে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যাম কানু। জুবিনে সকলোতকৈ ঘৃণ কৰিছিল শ্যাম কানুক। 7 মাহে কিয় কেমেৰাৰ সন্মুখলৈ আহিবলৈ সাহস পোৱা নাছিল। আমাৰ ৰাইজে কেৱল চাইহে আছে। জুবিন ক্ষেত্ৰ গৈ চাকি বন্তি জ্বলাই লাভ নাই। জুবিন গাৰ্গৰ আত্মাই শান্তি পোৱা নাই। জুবিন গাৰ্গৰ আত্মাই দুখত ঘূৰি ফুৰিছে। শ্যাম কানুৰ পত্নীক কিয় গ্ৰেপ্তাৰ কৰা নাই। খঙত অগ্নিশৰ্মা হৈ পৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামী। পৰৱৰ্তী খবৰ,
এগৰাকী ছাত্ৰী বিজ্ঞান শাখাত 97.8% নম্বৰ লাভেৰে উজৰি উঠিছে। নগাঁৱৰ ৰামানুজন জুনিয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকী দেৱাশ্ৰী কাশ্যপ সুখ্যাতিৰ উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত জানিব পৰা মতে 97.8% লাভ কৰি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ জুনিয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যপে সুনাম অৰ্জন কৰিছে। ইফালে আমি জনাইছো কটন বিশ্ববিদ্যালয়ৰ ফলাফল। আজি কলা শাখাত প্ৰথম বিভাগত কটনৰ পৰা উত্তীৰ্ণ হৈছে 109 গৰাকী, প্ৰথম বিভাগত, দ্বিতীয় বিভাগত 14 গৰাকী আৰু তৃতীয় বিভাগত 3 গৰাকী। সমান্তৰালভাৱে কটনত বিজ্ঞান শাখাত প্ৰথম বিভাগত 285 গৰাকী উত্তীৰ্ণ, দ্বিতীয় বিভাগত 56 গৰাকী আৰু তৃতীয় বিভাগত 3 গৰাকী উত্তীৰ্ণ হৈছে। কটন বিশ্ববিদ্যালয়ৰ ফলাফল আমি জনাইছো দুইটা বিভাগতেই উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰী। পৰৱৰ্তী খবৰ, 19,000 টকা বাৰত বিল দি উৰে নিশা পাৰ্টি কৰিছিল আৰু তাৰ পাছতে 4:20 ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, কিয়নো গুৱাহাটীৰ মঠঘৰীয়া আজি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে চাঞ্চল্যকৰ দুৰ্ঘটনাৰ তথ্য এতিয়া পোহৰলৈ আহিছে। ৰাজ্য কঁপোৱা মঠঘৰীয়া দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য। উৰে নিশা বাৰত চলিছিল 3 যুৱতীৰ সৈতে শামীমৰ পাৰ্টি আৰু 19,000 টকা বাৰত বিল দি ওলাই আহিছিল 4জন। ৰুদ্ৰাক্ষ মলৰ 4 মহলত সুৰাৰ পাৰ্টি কৰিছিল 4 আৰু 3 বজাত 12ৰ পৰা ওলাই গুৱাহাটীত ফুৰিছিল 4। GS ৰোড ভঙাগড় ৰাজপথত নিশা চলিছিল সফৰ আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে ছেকেণ্ডতে পলায়ন কৰিছিল শামীমে। এই ভয়ংকৰ দুৰ্ঘটনাত ছুইফ্টখনৰ চালক শামীমে পলায়ন কৰিছিল। ৰাজ্য কঁপোৱা মঠঘৰীয়া দুৰ্ঘটনা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, আদালতত আজি উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। আদালতত উপস্থিত হৈ গৰিমা গাৰ্গে মন্তব্য কৰিছে, কোনো কাৰণ নোহোৱাকৈ অসম আৰক্ষী তথা আইনে জেলত ৰখা নাই অভিযুক্তসকলক। জুবিনে ইমানেই কাম কৰিছে, তেওঁক কোনেও প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন নাই। আমি মানুহ চিনি নাপালো, যাৰ বাবে জুবিন আৰু মোৰ এই অৱস্থা। আদালতত আজি উপস্থিত হৈ এইদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গ। পৰৱৰ্তী খবৰ, গুৱাহাটীলৈ অনা হল পলাতক গাড়ী চালক শামীম আহমেদক। গুৱাহাটীলৈ অনা হল মঠঘৰীয়া দুৰ্ঘটনা সংঘটিত কৰা চালক শামীমক। পুৱতি নিশা শামীমক লৈ গুৱাহাটীলৈ ৰাওনা হৈছিল আৰক্ষী দল। ডাঙৰ খবৰ, এই মুহূৰ্তত শামীমক নুনমাটি আৰক্ষী থানালৈ প্ৰেৰণ লাহোৱাল আৰক্ষীয়ে। নিশাই নুনমাটি আৰক্ষীৰ দল উপস্থিত হৈছিল ডিব্ৰুগড়ত আৰু 3 যুৱতীক বাহনত লৈ ট্ৰাকত খুন্দা মাৰিছিল শামীমে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ইতিমধ্যে জনাইছে অভিযুক্ত শামীম আৰু গুৱাহাটীত অনা হল মঠঘৰীয়া দুৰ্ঘটনা সংঘটিত কৰা চালক শামীমক। আন এটা খবৰ হৈছে 30% নহয়, এবাৰ 33% পালেহে উত্তীৰ্ণ হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত। এই মুহূৰ্তত এটা নতুন খবৰ আহিছে, 30% নহয় 33% পালেহে উত্তীৰ্ণ হ'ব HS পৰীক্ষাত, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাক লৈ ডাঙৰ ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। পৰীক্ষাক লৈ ডাঙৰ ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। অহা বৰ্ষৰ 2027ত নতুন নিয়ম প্ৰযোজ্য হ'ব। এই মুহূৰ্তত আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু অহা বৰ্ষৰ পৰা কলা বিজ্ঞান বাণিজ্য শাখাতে থাকিব। এইবাৰ কলা শাখাৰ শীৰ্ষত বাক্সা আছিল, বাণিজ্য শাখাত শীৰ্ষত মাজুলী দক্ষিণ শালমৰা মানকাছাৰ। বাণিজ্য শাখাত শীৰ্ষত মাজুলী দক্ষিণ শালমৰা মানকাছাৰ। বিজ্ঞান শাখাৰ শীৰ্ষত তামুলপুৰ আৰু 30% নহয়, অহাবাৰৰ পৰা 33% পালেহে উত্তীৰ্ণ হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত। খবৰটো হৈছে এই যুৱতীলৈ ভালদৰে মন কৰক। বহিৰাজ্যত জীৱন শেষ হৈছে অনিমা ইয়াছমিনৰ। আকৌ ৰাজ্যবাসীৰ বাবে দুখবৰ আহি পৰিছে। বহিৰাজ্যত খবৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
এবাৰ এয়াৰ হোষ্টেজ ৰূপে কৰ্মৰত অনিমা ইয়াসমিনৰ ভয়ংকৰ দুৰ্ঘটনা পতিত হৈছে। ফোনত মাতৃৰ লগত কথা পাতি থাকোঁতেই মহতিয়াই নিছে বাহনে। গাড়ীৰ খুন্দাত থিতাতে নিহত হৈছে এয়াৰ হোষ্টেজ ৰঙিয়া কমলপুৰৰ এগৰাকী অনিমা ইয়াসমিন। সন্ধিয়া ৰুমৰ পৰা বজাৰলৈ ওলাই যাওঁতেই এই শোকাবহ কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাক লৈ তদন্ত আৰম্ভ পঞ্জাৱ আৰক্ষীৰ। আকৌ ৰাজ্যবাসীৰ বাবে আহি পৰিছে দুখবৰ। পৰৱৰ্তী খবৰটো হৈছে ইমান এটা বেয়া ফলাফল উত্তীৰ্ণ হল জিলাখনত মাত্ৰ এজন শিক্ষাৰ্থী। মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এক অভিলেখ গঢ়িছে এখন জিলাই। বৃত্তিমুখী শিক্ষা শাখাত জিলাখনৰ পৰা মাত্ৰ এগৰাকী শিক্ষাৰ্থীহে উত্তীৰ্ণ হল। এই শাখাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ 9.09%। শ্ৰীভূমি জিলাৰ এই সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বকালৰ সৰ্বনিম্ন হাৰ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে জিলাখনৰ পৰা 11 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰে উত্তীৰ্ণ পৰীক্ষাৰ্থী গৰাকীয়ে প্ৰথম স্থান পোৱাৰ বিপৰীতে বাকী 10 গৰাকী পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে এই শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে বিশ্বনাথ, মাজুলী, শিৱসাগৰ জিলা শীৰ্ষত আছে। লক্ষণীয় কথাটো হ'ল যে মাজুলী জিলাৰ পৰা এই শাখাত এগৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু এই পৰীক্ষাৰ্থীগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। 93% নম্বৰেৰে বঙাইগাঁওলৈ গৌৰৱ কঢ়িয়াই আনিছে জিজ্ঞাসা কাশ্যপে। জিজ্ঞাসা হৈছে বঙাইগাঁও বীৰজৰা কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। এইগৰাকী ছাত্ৰীয়ে 93% নম্বৰেৰে বঙাইগাঁওলৈ গৌৰৱ কঢ়িয়াই আনিছে।